আমাৰ এইটো লেসন ইতিমধ্যে শেষ হৈছে যিখিনি দৰকাৰী আলোচনা কৰিব লাগে আমি কৰি আছো তথাপিও এতিয়া কেইটামান প্ৰয়োজনীয় আৰ্হি হিচাপে কিছুমান প্ৰশ্ন আছে এই প্ৰশ্নবিলাক কেনেকৈ আমি লিখিলে আমাৰ উপযুক্ত নম্বৰ পাব পাৰি তাৰ ওপৰত এটা আমি আলোচনা কৰিম গতিকে আমি যিখিনি উত্তৰ লিখো লিখিলেই নহব শুদ্ধ ৰূপত উপস্থাপন কৰিব পাৰিব লাগিব গতিকে লিখাৰ কৌশলটো আয়ত্ত কৰিবলৈ হলে কিছুমান আগতীয়াকৈ প্ৰেক্টিছ কৰিব লাগে এতিয়া প্ৰথম ইয়াত আমি প্ৰশ্ন ধৰি লৈছো পৰিৱেশ বুলিলে কি বুজা ইয়াত কেইবাটাও পইণ্ট সোমাই যাব পৰিৱেশ বোলাৰ লগে লগে আমি প্ৰথমতে ক'ব লাগিব সাধাৰণ অৰ্থত পৰিৱেশ কি যে আমাৰ চৌপাশৰ বাতাবৰণ দ্বিতীয়তে ক'ব লাগিব কোনো জীৱ বা জীৱ সমষ্টিৰ চাৰিওফালৰ জৈৱিক আৰু অজৈৱিক উপাদান একলগ হৈ যি সামূহিক অৱস্থাৰ সৃষ্টি কৰে তাকেই পৰিৱেশ বোলা হয় এইটো যথেষ্ট আৰু 1 নম্বৰ 2 নম্বৰ যিয়ে নাহে এই ধৰণৰ এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি লিখিব লাগিব উত্তৰটো পৰিৱেশ সবেই জানে কাক বোলে এনেই লিখি দিলেও নহব অকমান লিখাৰ মানদণ্ড উন্নত হ'ব লাগিব এতিয়া আহিলে পৰিৱেশৰ উপাদান কি কি আছে পৰিৱেশটোতো গঠিত হৈছে কিছুমান উপাদানক লৈ এই উপাদানবিলাক কি কি পৰিৱেশৰ উপাদান মূলতঃ দুটা ভাগত বিভক্ত প্ৰথম জৈৱিক উপাদান কোনবিলাক জৈৱিক উপাদান আমি পঢ়িলো এটা ৰিমিডিয়েল ক্লাছ হয় এইটো কিবা থাকি গলে ব্ৰেকআপ ইয়াৰ পিছত আৰু আলোচনা নহয় একদম নাই মাৰ্চত বা ফেব্ৰুৱাৰীতে লিখি দিয়ে পৰীক্ষাত জৈৱিক উপাদান প্ৰাণী উদ্ভিদ অণুজীৱ আদি অজৈৱিক উপাদান মাটি পানী বায়ু সূৰ্যৰ পোহৰ উষ্ণতা বৃষ্টিপাত এইবিলাক গতিকে যদি পৰিৱেশৰ উপাদান সম্পৰ্কে আমাৰ এইবিলাক প্ৰশ্ন আছে পিছফালে তাৰ ওপৰত ভিত্তি কৰি আমাৰ প্ৰেজেন্টেশ্যন আমি কৰি আছো স্থলমণ্ডলৰ কথা যদি আহি যায় হঠাতে লিখিবলৈ এতিয়া আমি কোনবিলাক কথা লিখিব লাগিব তেতিয়া ইয়াতো তেনেকে কেইবাটাও আমি লাইনত আহি যাওঁ পইণ্ট ৱাইজ লিখিম তেতিয়া আমাৰ নম্বৰবিলাক কেৰি কৰোঁতে সুবিধা হয় স্থলমণ্ডল কি শিল বালি মাটি মণিক এইবিলাক গঠিত পৃথিৱীৰ স্থলভাগক স্থলমণ্ডল বোলে গতিকে এনচাৰ এটা লিখোঁতে কিমান ইনফৰমেশ্যন দিব পাৰি তাতে মাৰ্কটো কেৰি কৰাৰ কথা আছে কিমান ডাটা আমি দিব পাৰোঁ উত্তৰটো সঠিক ৰূপত উপস্থাপন কৰিব লাগে গতিকে আমি এইটো ক'লোৱে কাক বোলে শিল বালি মাটি মণিক আদিয়ে গঠিত পৃথিৱীৰ স্থলভাগক নেক্সট এটা আমি ইয়াত ডাটা দি দিলোঁ পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 29% মাটি ইয়াত কি কি আছে তাৰ এটা আমি উদাহৰণ দিলোঁ পাহাৰ মালভূমি সমভূমি মৰুভূমি উপত্যকা উপকূল আদি অন্তৰ্ভুক্ত হৈ আছে গতিকে এইটো হ'ল একেবাৰে সঠিক উত্তৰ ইয়াতকৈ আৰু বহলাবও নালাগে কমাবও নালাগে গতিকে দুই কাৰণে যথেষ্ট আমি যিটো লিখিম 1 বছৰ প্ৰস্তুতি চলাই পৰীক্ষাত লিখিম গতিকে লিখাটো উপযুক্ত হ'ব লাগিব কাৰণ নহ'লে আমাৰ ইমান দিনৰ কষ্টটো অথলে যাব এনেই কিবা এটা লিখি থৈ আহিলে সেইটো নহ'ব তাৰমানে সেইকাৰণে প্ৰস্তুত চলাওঁতেই পুৰা প্ৰফেশ্যনেল হ'ব লাগিব ঠিক তেনেকৈ জলমণ্ডলৰ বিষয়ে যদি লিখিবলৈ আহে আমি এইকেইটা কথা উল্লেখ কৰিব লাগিব কি আছে জলমণ্ডলত সাগৰ মহাসাগৰ নদ নদীৰ জান জুৰি বিল মেৰু অঞ্চলৰ বৰফ ভূগৰ্ভত থকা এই পানী এইবিলাক একেলগে আমি জলমণ্ডলত সাঙুৰি ল'ম ঠিক তেনে বায়ুমণ্ডল কিহেৰে গঠিত বায়ুমণ্ডল মূলতঃ কি কি আছে গেছীয় উপাদান আছে কোনবিলাক নাইট্ৰজেন আছে অক্সিজেন আছে কাৰ্বন ডাই অক্সাইড আছে জলীয় বাষ্প আৰু ধূলি বালি আছে ইমান সুন্দৰকে বস্তুটো ওলাই গৈছে যে বায়ুমণ্ডল বুলিলে কি হ'ব পাৰে এটা এটা
পইণ্টত আহি গৈছে গতিকে লিখাৰ কৌশলটোৱে প্ৰশ্নৰ উত্তৰটোৰ মানদণ্ড নিৰ্ভৰ কৰে গতিকে বহুত লিখাৰ প্ৰয়োজন নাই কিন্তু যিটো লিখিম আমি স্পষ্ট হ'ব লাগিব কি কৈছে কি সুধিছে সেইমতে আমাৰ ব্যাখ্যাটো এতিয়া জীৱমণ্ডলৰ বিস্তৃতি উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰলৈ গঠিত য'ত য'ত উদ্ভিদ আছে প্ৰাণী আছে এই অঞ্চলখিনি সামৰি পেলাই জীৱমণ্ডল হৈছে যেনে সাগৰৰ গভীৰতা স্থলভাগৰ কিছু মিটাৰ তলত ভূপৃষ্ঠৰ ওপৰলৈ উদ্ভিদৰ উচ্চতা তাৰ লগত চৰাই কীট পতংগ অণুজীৱ থকা বায়ুমণ্ডলৰ যিটো অংশ এইটোৱে হ'ল আমাৰ জীৱমণ্ডল গতিকে এইডোখৰলৈকে আমি কেইবাটাও তথ্য ইতিমধ্যে পাইছো পৰিৱেশৰ পৰিৱৰ্তনৰ কাৰক হিচাপে বহুত আমি দেখা পাওঁ যিবিলাকে সঘনাই ক্ৰিয়া কৰি থাকে পৰিৱেশত জনসংখ্যা বৃদ্ধি কথাটো আছে ইয়াত উদ্যোগীকৰণৰ কথা আছে নগৰীকৰণৰ কথা আছে যাতায়াত পৰিবহনৰ যিটো প্ৰদূষণ এই কথাটো আছে গতিকে একেবাৰে চিম্পুলকে এক বা দুই কাৰণে যদি আহি যায় পৰিৱেশৰ পৰিৱৰ্তনৰ কাৰক উল্লেখ কৰা এইকেইটা লিখিলে যথেষ্ট গতিকে এই চেপ্টাৰটোৱে হৈছে গোটেই কিতাপখন আটাইতকৈ সহজ চেপ্টাৰ ইয়াৰ পৰা 5-6 আহে যদি এই 5-6টো কেৰি কৰিব পৰা যায় বাকি 7 নম্বৰ এটা বেলেগ চেপ্টাৰৰ পৰা 1-2কে গোটাবলৈ সক্ষম গতিকে অংকটো সেইটোৱে পাছ কৰাৰ কৌশলটো যে যিটো চেপ্টাৰ আটাইতকৈ সহজ ইমান সুন্দৰকে বুজিব লাগে যাতে প্ৰশ্ন আহিলেই লিখিব পৰা অৱস্থাত থাকে সেই কৌশলটো নিজে আয়ত্ত কৰিব লাগিব যিবিলাক বহুত টান হৈ গৈছে বিষয়বস্তু সেইবিলাকৰ পৰা অকমান আঁতৰি আহি যিকেইটা সহজ তাক বেছিকে গুৰুত্ব দি পঢ়িব লাগিব এতিয়া গ'লে পৰিৱেশৰ সমস্যা বুলিলে কি বুজা এটা এটা কনসেপ্ট এটা সদায় আহে এবাৰো আহিব জানি থলে লছটো নাই নিজৰ জ্ঞানহে বাঢ়িব জৈৱিক অজৈৱিক উপাদানৰ স্বাভাৱিক ভাৰসাম্য বিনষ্ট হলে পৰিৱেশৰ সমস্যা হয় গতিকে পৰিৱেশৰ দুটা উপাদান থাকে জৈৱিক থাকে অজৈৱিক থাকে এই উপাদানবিলাকৰ মাজত স্বাভাৱিক এটা ভাৰসাম্য থাকে আৰু এইটো স্বাভাৱিক ভাৰসাম্য যেতিয়া বিনষ্ট হয় পৰিৱেশত কিছুমান সমস্যা সৃষ্টি হয় আৰু গোটেই সমস্যাটো পৰিৱেশৰ লগত জড়িত সেইকাৰণে তাক পাৰিৱেশিক সমস্যা বোলে উদাহৰণ লাগে দি দিলো আমি অৰণ্য ধ্বংস আৰ্দ্ৰভূমি ধ্বংস অৰণ্যবিলাক নষ্ট হৈছে ধ্বংস হৈ গৈছে যিবিলাক আৰ্দ্ৰভূমি আছিলে জলাশয় আছিলে এইবিলাক নাইকিয়া হৈ গৈছে কৃষি কাৰ্যৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ অত্যাধিক পশুচাৰণ এইবিলাকে পৰিৱেশটো সমস্যা সৃষ্টি কৰিছে তাৰ যিটো ইম্পেক্ট হৈছে মানে সাইড এফেক্ট হৈছে যে পৰিৱেশৰ স্থানীয় সমস্যা কি উদাহৰণ দিব লাগে এই বস্তুটো হৈছে কি পইণ্টছ বুলি কয় একেবাৰে সৰু সৰু পইণ্টছ ভাগ কৰি লৈছো যাতে এইকেইটা আহিলে মনলৈ আমি লিখি থাকিব পাৰোঁ এটা এটা বহলাই বহলাই সেই অনুসৰি নোটছটো বনোৱা হৈছে গতিকে এই বস্তুটো ভালকে সেইকাৰণে আজি যদি মনত থাকে গোটেই এটা লং কুৱেশ্যন লিখি থাকিব পাৰিম আমি মেইন পইণ্টছ টিচিং পইণ্টছ এটা সৰু এলেকাত সীমাবদ্ধ হৈ থকা সমস্যাই স্থানীয় সমস্যা ইমান সহজকে কোৱা আছে কোনো এটা এলেকা আছে তাতেই সমস্যাটো সীমাবদ্ধ বেলেগত নাই যোৱাৰ এইটো স্থানীয় হৈ গ'ল উদাহৰণ লাগে ক্ষুদ্ৰ উদ্যোগ এটা আছে ওচৰতে ক'ৰবাত উদ্যোগ এটা আছে কি কৰে উদ্যোগৰ পৰা আৱৰ্জনা ওলাই পেলাই দিয়ে কাষতে থকা
মাটিখিনি তাত ভূমি প্ৰদূষণ হৈছে প্লাষ্টিকে হওক ৰাসায়নিক দ্ৰব্য হওক বা নৈ এখন আছে নৈখনে কি কৰিছে পানী বৰষুণ বেছি দিলে কঢ়িয়াব নোৱাৰে পাৰটো খান্দি দিছে সহায় দিছে এইটো হ'ল আঞ্চলিক সমস্যা বা স্থানীয় সমস্যা এতিয়া আঞ্চলিক সমস্যা যেতিয়া এলেকাটো অলপমান ডাঙৰ হ'ব স্থানীয় সমস্যাটো এলেকাটো বাঢ়ি বাঢ়ি গৈ থাকে নিৰ্দিষ্ট এলেকা অঞ্চল এটা সাঙুৰি ল'ব তেতিয়া স্থানীয় হৈ যাব বা আঞ্চলিক অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানী মহানগৰৰ ভূগৰ্ভস্থ পানী নাটনিবিলাক এইটো আহে গোলকীয় পৰিৱেশৰ সমস্যাৰ বিষয়ে ইম্পৰ্টেণ্ট শব্দটোতে লিখা আছে গোলকীয় মানে এটা স্থানত নহয় গোটেই পৃথিৱীত এই সমস্যাই গা কৰি উঠিছে যিবোৰ সমস্যা সমগ্ৰ পৃথিৱীক প্ৰভাৱিত কৰে তাক গোলকীয় সমস্যা বোলে এইটো উঠাই দিয়ে সমগ্ৰ পৃথিৱীক প্ৰভাৱিত কৰিব পৰা সমস্যাই গোলকীয় সমস্যা কিছুমান সমস্যাই এখন দেশ দুখন দেশ এখন ৰাজ্য এখন জিলা নহয় গোটেই পৃথিৱীত আমি য'তে যাওঁ আমেৰিকাত গ'লেও বোকাখাতত থাকিলেও জাৰ্মানীত গ'লেও জাপানত গ'লেও আমি পামেই সেইটো সমস্যা যেনেকৈ গোলকীয় উত্তাপ বৃদ্ধি গোটেই গৰম পৃথিৱীত হৈ গৈছে উত্তাপটো যথেষ্ট বাঢ়িছে গতিকে এইটো এটা গোলকীয় সমস্যা এতিয়া এটা আহে প্ৰদূষণৰ বিষয়ে লিখিবলৈ কি বস্তু প্ৰদূষণ আচলতে গতিকে বায়ু পানী মাটি এটা স্বাভাৱিক উপাদান থাকে বিভিন্ন উপাদানৰ ভাৰসাম্য থাকে যেতিয়া অস্বাভাৱিক হৈ যায় তেতিয়া বিসংগতিয়ে দেখা দিয়ে এইটো প্ৰদূষণ বুলি কোৱা হয় প্ৰদূষক ফটো মাৰিল কি হ'ব প্ৰদূষক প্ৰদূষণটোতো নিজেই নহয় কিছুমান বস্তুৱে প্ৰদূষণ কৰে এইটোৱে প্ৰদূষক যিবোৰ পদাৰ্থই প্ৰদূষণ ঘটায় তাক প্ৰদূষক বোলে উদাহৰণ ছালফাৰ ডাই অক্সাইড কাৰ্বন মনক্সাইড প্লাষ্টিক এইবিলাক প্ৰদূষক এইবিলাক MCQত আহিব যে ছালফাৰ ডাই অক্সাইড কাৰ্বন মনক্সাইড প্লাষ্টিক এইবিলাকক কি বুলি কোৱা হয় প্ৰদূষক বুলি কোৱা হয় আৰু কিবা কিবি শব্দ দিব প্ৰকৃতটো উলিয়াব লাগিব ইয়াৰ পিছত আহিলে মৰুকৰণৰ সংজ্ঞা এইটো আহি থাকে এবাৰো আহিব একদম ইম্পৰ্টেণ্ট বস্তু এইকেইটা আৰু মিছ কৰিবই নালাগে কি কৈছে মাটিৰ জৈৱিক ক্ষমতা মাটিৰ যিটো উৎপাদিকা শক্তি থাকে এইটো নষ্ট হৈ যায় মৰু সদৃশ যেতিয়া অৱস্থাৰ সৃষ্টি হয় আৰু এই প্ৰক্ৰিয়াটোৱে হ'ল মৰুকৰণ অৰ্থাৎ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটোৱা ইয়াৰ ওচৰ চুবুৰীয়া এলেকালৈ যিটো প্ৰক্ৰিয়া এইটো হ'ল মৰুকৰণ মৰুকৰণ হ'লে মাটিৰ উৎপাদিকা শক্তি একেবাৰে নাইকিয়া হৈ যাব মৰু সদৃশ হৈ যাব শুকান হৈ যাব আৰু এইটো সংজ্ঞাটো কোনে দিছিলে ৰাষ্ট্ৰসংঘই দিছিলে কেতিয়া দিছিলে 1977 চনত এখন সভা হৈছিলে নাইৰোবিত তাতে কি কাৰণত মৰুকৰণ হৈ আছে দুটা কাৰণ প্ৰাকৃতিক কাৰণ আৰু মানৱ সৃষ্ট কাৰণ প্ৰাকৃতিক খৰাং গোলকীয় উত্তাপ বৃদ্ধি মানৱ সৃষ্ট হ'ল পশুচাৰণ কৃষিৰ প্ৰসাৰ বন ধ্বংস এইবিলাক এইটোতো আমি পঢ়িলোৱে সেইদিনাখন গোলকীয় বৃদ্ধি নিয়ন্ত্ৰণ গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ উপায়বিলাক সেউজগৃহ গেছ হ্ৰাস কৰা CFC বিকল্প ব্যৱহাৰ ধান খেতি পশুৰ মল মূত্ৰৰ পৰা যিবিলাক মিথেন গেছ ওলায় তাক নিয়ন্ত্ৰণ কৰা এইবিলাক এইটো কেতিয়াবা উদাহৰণ আহে দুবিধ সেউজগৃহ গেছৰ নাম লিখা কাৰ্বন ডাই অক্সাইড গেছ মিথেনৰ কথা ক'ব লাগিব এইটো একেবাৰে ছুটিকে আমাৰ আছে
উল্লেখ কৰি থৈছে। মাটি প্ৰদূষণৰ কাৰণ একেবাৰে সাধাৰণ কাৰণ, এইটো বাৰু বাদ দিছো। কৃষি কাৰ্যত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিছে, সাৰ প্ৰয়োগ কৰিছে উৎপাদন বৃদ্ধিৰ কাৰণে। নতুন নতুন ৰাসায়নিক দ্ৰব্য, কীটনাশক দ্ৰব্য, এইবিলাক মাটিত প্লাষ্টিক আৱৰ্জনা মিহলি হৈ গৈছে, প্ৰদূষণ হৈছে। উদ্যোগৰ আৱৰ্জনা, উদ্যোগীকৰণ হৈছে, নগৰীকৰণ হৈছে, উদ্যোগৰ পৰা যিবিলাক অপদাৰ্থ ওলাইছে, অপকাৰী পদাৰ্থ ওলাইছে, অনিষ্টকাৰী পদাৰ্থ ওলাইছে, প্ৰদূষক ওলাইছে, এইবিলাক মানুহে কি কৰিছে, কোনোবা এজেগাত ডাম্পিং গ্ৰাউণ্ড বনাই আৱৰ্জনাবিলাক পেলাই দিছে, ডাষ্টবিন হিচাপে তাত নি পেলাই দিছে। যি ঠাইত পেলাব সেই ঠাইতটো এইখিনি নষ্ট হৈ নাযায়, এই ঠাইত মাটিখিনিতে সেইবিলাক লাহে লাহে পোত খাই যাব বা তাতে দম হৈ যাব, এইবিলাকে প্ৰদূষণ সৃষ্টি কৰে। এইটো এটা ধাৰণা, কনচেপ্ট। এচিড বৰষুণৰ ধাৰণাটো মনত আনিব লাগিব। কেতিয়াবা আহি যাব পাৰে যে এচিড বৰষুণনো কি, ই কেনেকে সৃষ্টি হয়, কিয় সৃষ্টি হয়, এচিড বৰষুণৰ কাৰণটো কি। গতিকে মূল কথাটো ইয়াত পালেই আমি লিখিব পৰা অৱস্থাত আহি যাম যে বায়ুমণ্ডলত ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন অক্সাইড যেতিয়া মিহলি হৈ যায় অত্যাধিক বায়ু প্ৰদূষণৰ ফলত, তেতিয়া এচিডীয় বৰষুণ হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয়, তাকে এচিড বৰষুণ। তেতিয়া বৰষুণত জলীয় বাষ্পৰ লগত সেইবিলাক নামি আহে, ক্ষাৰযুক্ত এচিড, এইটো হ'লে এচিড বৰষুণ। কি কি মিহলি হয় সেই বস্তুকেইটা জানি ল'বা। এইটো ছালফাৰ ডাই অক্সাইড 1 নম্বৰ, নাইট্ৰজেন অক্সাইড বা নাইট্ৰাছ অক্সাইড, এই দুটা বস্তু ইয়াতে মিহলি হৈ পেলাই বৰষুণৰ পানীটোকে ক্ষাৰ কৰি দিয়ে। সেই বৰষুণৰ পানীটো যেতিয়া পৰিব, য'তে পৰক, ভূপৃষ্ঠত পৰিলে, নদীৰ পানীত পৰিলে, জলাশয়ত পৰিলে, গোটেইখিনি প্ৰদূষিত কৰিব। এতিয়া পৃথিৱীৰ পৰিৱেশৰ 4টা মণ্ডল আছে, কি কি বুলি সুধিলে সেইকেইটা আমি পালোৱে। স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল, জীৱমণ্ডল। মাটি, পানী, শিল, পানী, সাগৰ, মহাসাগৰ, বায়ু, উদ্ভিদ, প্ৰাণী, এইবিলাক হ'ল জীৱমণ্ডল। কি সম্পৰ্ক আছে এইটোহে ডাঙৰ কথা, ইহঁতৰ মাজত ৰিলেশ্যনছ কি আছে, ইটোৰ লগত কোঅৰ্ডিনেট হৈ আছে, কেনেকে ইটোৱে সিটোক প্ৰভাৱান্বিত কৰে। এটাৰ লগত সিটোৰ যদি অমিল হয়, কিবা কাৰণত ইটোৰ লগত ভাৰসাম্যতাহীনতাৰ প্ৰশ্ন আহে, তেতিয়া নানা সমস্যাৰ সৃষ্টি হয়। গতিকে মণ্ডল পৰস্পৰ নিৰ্ভৰ, আন্তঃসম্পৰ্ক থকা। গতিকে আমি ইয়াত যিখিনি পঢ়িলো, এই পঢ়াৰ পৰা বহু কথা আজি জানিলো। তোমালোকে এতিয়া ঘৰত নিজে অভ্যাস কৰিলে, ইয়াৰ মাজতো যদি কিবা থাকি যায় তেতিয়াহ'লে লিখি লৈ আহি আকৌ আলোচনা কৰা, ৰিমিডিয়েল ক্লাছ হিচাপে। ইয়াৰ পিছত আমি নেক্সট পঢ়িম ইতিহাসৰ যিটো আমাৰ এটা লেচন আমি কণ্টিনিউ কৰি আছিলোঁ, দ্বিতীয় পাঠটো য'ৰ পৰা শেষ হৈছিলে আমি তাত আকৌ পুনৰ আলোচনা কৰিম। বিশেষকৈ আমি আইন অমান্য আন্দোলন পঢ়িলোঁ চাগে, তাৰ পিছত যিখিনি অংশ আছে আমি কালিলৈ পৰা আৰম্ভ কৰিব লাগিব। গতিকে আজিৰ ক্লাছটো ইমানতে আমি সামৰিছোঁ।